নমস্কাৰ। গধূলি সময়তে হঠাতে আহি পেলাই আলহী পূৰা পাঠশালাৰ পৰা, আৰু ল'ৰাটো পূৰা আহিয়েই খেলাত ব্যস্ত হৈ গৈছে দেই, আৰু দেখিয়ে খুব ভাল লাগিছে। বহি আছে এতিয়া গধূলি সময়ত, মই মানে কি ক'ম, তাক দেখি ভালো লাগিছে। এইফালে মই বোলো ৰ'বা চাহে বনাওঁ, আৰু কেক এটা আনিছিলে খাবৰ কাৰণে। আহঁতে কি কৰিছে জানেনে, কেকটো পাই পূৰা একদম আজি বোলে বাৰ্থডে পাতি দিব কেকটোত, পূৰা একদম হেপী বাৰ্থডে লগাইছে পূৰা, আৰু ভালো লাগিছে বাৰু গধূলি সময়ত। তাৰপিছত মই এইফালে লাল চাহ বহাই দিছোঁ, আৰু আহঁতে খেলাও চাই আছে, কেকো কাটি আছে। আৰু আপোনালোকৰ ঘৰত এনেকৈ আলহী আহিলে চবৰে ভাল লাগে দিয়কচোন বাৰু। এতিয়া ৰাতিৰ কাৰণে এইফালে চাহ পানী খাই এইফালে ভাতৰ কাৰণে আয়োজন কৰি আছোঁ। তাৰফালে আগৰে ঘৰৰ পৰা অনা আমাৰ কণ বিলাহী আছিলে, তাই বুলি কৈছে আৰু যে ময়ে মাছখিনি ভাজি দিওঁ বাৰু। ঠিক আছে, মই বাকী কামখিনি কৰোঁ। তাই মাছ ভাজাত লাগি গ'ল, এইফালে মাছ ভজাৰ পিছত বেঙেনাখিনি ভাজি ল'ম, তেতিয়া সেই তেলতে হৈ যাব। আৰু আজি দিনতে কঁঠাল এটা আনি থৈ দিছোঁ, তাই কৈছে কঁঠালো বনা। তাৰমানে কি মাছৰ লগত কঁঠাল, এইফালে মাংস নবনাব আৰু কালিয়ে বনাম দিনত। এতিয়া ৰাতি আৰু এনেকৈ দিম। আহি পেলাই যেতিয়া গধূলি সময়ত কঁঠাল বনালোঁ, তাৰপিছত মাছ টেঙা বনালোঁ, তাৰপিছত বেঙেনা ভাজিলোঁ। ৰাতিৰ সাঁজটো এনেকৈ আৰু খাব বহিছোঁ আৰু আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে, লাইক শ্বেয়াৰ কৰি দিব, আৰু আগলৈ ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰি যাম। কেনে পালে ক'ব দেই, চাই যাব।